মই আদৰণি জনাইছোঁ আমাৰ তিনিজনৰ হৈ। মোৰ বাওঁফালে আপোনালোকে চিনি পাইছে পৰেশ মালাকাৰ, সাধাৰণ সম্পাদক অসম নাগৰিক সমাজ, আৰু মোৰ সোঁফালে বিশিষ্ট অধিবক্তা লেখক শান্তনু বৰঠাকুৰ। গতিকে আমি তিনিগৰাকী আপোনালোকৰ নাগৰিক সমাজত দুটামান কথা ক'ব খুজিছোঁ। অসমৰ এতিয়া যিটো জ্বলন্ত সমস্যা বুলি ক'ব পাৰি, বহু চৰ্চিত যিটো বিষয়, সেইটো হ'ল যে চৰকাৰী উদ্যোগত চলি থকা উচ্ছেদ। এই উচ্ছেদ এটা ধুবুৰী আৰু গোৱালপাৰালৈ আমি যদি চাওঁ, দেখিম যে এটা মানৱীয়তাৰ সকলো সীমা চেৰাই গৈ সেই পৰ্যায় এটাত উপনীত হৈছে। এখন সভ্য সমাজত, এখন সুস্থ সমাজত এনেকুৱা ঘটনা আমাক সচেতন ব্যক্তিসকলক উদ্বিগ্ন কৰে, আৰু ইয়াত বিৰোধিতা কৰিবৰ কাৰণে আমি ইতিমধ্যে বিৰোধিতা কৰিছোঁ বিভিন্ন প্লেটফৰ্মত। কিন্তু আজি আপোনালোকৰ নাগৰিক সমাজৰ হৈ এটা প্ৰেছ বিবৃতি আপোনালোকৰ সন্মুখত মই পঢ়ি দিব খুজিছোঁ, আৰু এইটো পঢ়ি দিয়াৰ পিছত আপোনালোকে যদি কিবা প্ৰশ্ন থাকে তাৰপিছত আপোনালোকে কৰিব পাৰিব। আৰু মই এতিয়া বিবৃতিটো পঢ়ি দিছোঁ, বৰ দীঘল নহয় বাৰু। আমি কৈছোঁ যে আহক আমি সকলোৱে এই অমানৱীয় উচ্ছেদৰ বিৰোধিতা কৰোঁ। অসম নাগৰিক সমাজে অসমত চৰকাৰী উদ্যোগত চলি থকা উচ্ছেদৰ বিৰোধিতা কৰে। শেহতীয়াকৈ ধুবুৰী আৰু গোৱালপাৰা জিলাৰ বিভিন্ন ঠাইত চৰকাৰে চলোৱা অতি অমানৱীয় আৰু গৰিহণাযোগ্য। হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ পিছত সুপৰিকল্পিতভাৱে অসমৰ ভূমি বহু জাতিক গতাই দিয়াৰ এক চতুৰ চক্ৰান্ত চলিছে। ৰাভা আছাম স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত বৰদোৱাৰ উপগ্ৰহীয় নগৰ নিৰ্মাণৰ নামতেই হওক, কাৰ্বি আংলঙৰ লং পথাৰত সৌৰশক্তি প্ৰকল্পৰ নামত আম্বানীক মাটি প্ৰদানৰ কথাই হওক, অথবা পৰ্বত ঝোৰা কাজিৰঙা আদিত খিলঞ্জীয়া মানুহৰ হাতত থকা ভূমি বহুজাতিকক গতাই দিয়াৰ কথাই হওক, এই সকলো এই পৰিকল্পনাৰেই অংশ। শেহতীয়াকৈ ধুবুৰী জিলাত বৃহৎ সংখ্যক উচ্ছেদ কৰি সেই মাটি তাপ বিদ্যুৎ প্ৰকল্পৰ নামত আদানী গোষ্ঠীক গতাই দিবলৈ বিচৰা কাৰ্য বহুজাতিকৰ লেণ্ড গ্ৰেবিং পৰা বিচ্ছিন্নকৈ চাব নোৱাৰি। অসমৰ সাধাৰণ খেতিয়কৰ ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰি অসমৰ সাধাৰণ খেতিয়কক ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰি সস্তীয়া শ্ৰমিকত পৰিণত কৰাৰ এনে চৰকাৰী ষড়যন্ত্ৰক অসম নাগৰিক সমাজে গৰিহণা দিয়ে। কাৰণ আমাৰ খেতিয়কক, সাধাৰণ খেতিয়কক সস্তীয়া শ্ৰমিকলৈ পৰিণত কৰাৰ এইটো এটা সুপৰিকল্পিত ষড়যন্ত্ৰ। এই কথা আমি সকলোৱে জানো যে অসমৰ বৃহৎ সংখ্যক সাধাৰণ খেতিয়ক আৰু অনা খেতিয়কে দীৰ্ঘদিন ধৰি ভোগ দখল কৰাৰ পাছতো ভূমিৰ পট্টাৰ পৰা বঞ্চিত হৈছে। ইয়াৰ এক ঐতিহাসিক প্ৰেক্ষাপট আছে। অসমত মূলতঃ জনজাতীয় আৰু অৰ্ধ জনজাতীয় সমাজত ব্যক্তিগত মাটিৰ ধাৰণা এটা নথকাৰ বাবেই
অধিকাংশ মানুহ ভূমি পত্তন প্ৰক্ৰিয়াৰ পৰা আঁতৰত আছিল। এইটো বৰ লক্ষ্য কৰিবলগীয়া বিষয়। আনহাতেদি যদি বেছি পৰিষ্কাৰকৈ জানিব খুজিলে আমাক প্ৰশ্ন কৰিব পাৰে। ফলত যুগ যুগ ধৰি বসবাস কৰি থকাৰ পাছতো তেওঁলোক তথাকথিত চৰকাৰী মাটি বেদখলকাৰীটো আমি ঊৰ্ধ্বকমাত যদি দিওঁ, সেই বেদখলকাৰী হৈ গ'ল। এতিয়া তেওঁলোকৰ গাত বেদখলকাৰী লেবেল পৰি গ'ল। উদ্যোগত অসমৰ বৃহৎ সংখ্যক পমুৱা মুছলমানে বানপানী গৰাখহনীয়াৰ দ্বাৰা আক্ৰান্ত হৈ বিভিন্ন চৰকাৰী মাটিলৈ বাধ্য হৈছে। অসম নাগৰিক সমাজে উপলব্ধি কৰে যে এই প্ৰেক্ষাপটটো সন্মুখত নাৰাখি, এই কথাটো যদি আমি বিবেচনালৈ নানো, এই পটভূমিটো যদি আমি সন্মুখত লৈ নলওঁ, তেতিয়াহ'লে মাটি বেদখলকাৰী প্ৰক্ৰিয়াটোক বিচ্ছিন্নভাৱে চাব নোৱাৰি। বেদখলকাৰীটো তেওঁলোকে কোৱা কথা, আমি কোৱা নহয়। গতিকে তাৰ পৰা আমি আঁতৰাই বা বিচ্ছিন্নভাৱে আমি কেতিয়াও চাব নোৱাৰোঁ। অসমৰ জাতীয় জীৱন সংহত আৰু সুৰক্ষিত কৰাৰ বাবে থলুৱা খিলঞ্জীয়া কৃষক ৰাইজক ভূমি অধিকাৰ প্ৰদান কৰাটো অতি জৰুৰী। এইটো মই আকৌ এবাৰ পঢ়িব খুজিছোঁ যে অসমৰ জাতীয় জীৱন সংহত আৰু সুৰক্ষিত কৰাৰ বাবে থলুৱা খিলঞ্জীয়া কৃষক ৰাইজক ভূমিৰ অধিকাৰ প্ৰদান কৰাটো অত্যন্ত জৰুৰী। কিন্তু দুৰ্ভাগ্যবশতঃ কাৰণে বৃহৎ বহুজাতিক গোষ্ঠীক ভূমি প্ৰদান কৰা ব্যাপক হাৰত ভূমি লুণ্ঠন অভিযান আৰম্ভ কৰিছে। এই ভূমি লুণ্ঠনটো আমি ঊৰ্ধ্বকমাত দিছোঁ। এইটো এটা আমি ভূমি লুণ্ঠন বুলি ক'ব খুজিছোঁ। এই আৰম্ভ কৰিছে আৰু তাত নানা ৰং সানি পেলাই মানুহক বিভ্ৰান্ত কৰাৰ চেষ্টা কৰিছে। সন্মুখত নিৰ্বাচনটো সন্মুখত লৈ তেওঁলোকে এই ধৰণৰ কিছুমান কথা কৈ ৰং সানি ভুৱা তথা ভুৱা ব্যাখ্যা দি এটা সাধাৰণ মানুহক এশ্ৰেণী মানুহৰ বিৰুদ্ধে উচতাই দিছে আৰু নিৰ্বাচনত সুবিধা ল'বৰ বাবে এক সুপৰিকল্পিত ষড়যন্ত্ৰত তেওঁলোক। গতিকে এনে অভিযান, এনে কাৰ্য নাগৰিক সমাজে তীব্ৰ ভাষাৰে বিৰোধিতা কৰিছে। আমাৰ ক'বলগীয়া এইখিনি। তলত আছে, মই আছোঁ, সাধাৰণ সম্পাদক মালাকাৰ আছে। গতিকে আপোনালোকৰ যদি কিবা ইয়াৰ ওপৰত প্ৰশ্ন থাকে, জানিব খোজে, তেতিয়াহ'লে আমি মানে উত্তৰ দিয়াৰ চেষ্টা কৰিম। উচ্ছেদৰ সপক্ষে কিন্তু এটা ষ্ট্ৰং অপিনিয়ন আছে। মানুহে বিচাৰিছে যে থলুৱা ভূমি সুৰক্ষিত হওক। এইটো অপিনিয়ন ছ'চিয়েল মিডিয়াতো দেখা পোৱা যায়। সেইটো অপিনিয়ন টিভিতো ওলাই আছে আৰু কোৰ্টৰ প্ৰচেছৰ মাজেৰে মুখ্যমন্ত্ৰী কৈছে যে তেওঁ কোৰ্টৰ প্ৰচেছৰ মাজেৰে গৈছে এইবাৰ। চাওক, আমি ইয়াতে দুটা কথা আছে যে সামাজিক মাধ্যমৰ কথাটো যেনেকৈ আপোনাৰ আপুনি আছে বুলি কৈছে, বিপক্ষেও এটা আছে। কাৰণ ইয়াক কি কাৰণে এইটো আছে, আমি উপলব্ধি কৰিছোঁ যে আমি আপোনাৰ এই কোৱাৰ দৰে যে এইটোক আমি কেৱল অনুভৱ কৰা উচ্ছেদ হিচাপে আমি চাব নোৱাৰোঁ। যোৱা সময়ছোৱাত জনজাতীয় মানুহ আছে, য'ত আপোনাৰ কাৰ্বি আংলং, য'ত কাৰ্বি মানুহ আছে, কাজিৰঙা, য'ত আপোনাৰ খিলঞ্জীয়া মানুহ আছে, মিকিৰ বামুণী, সকলোতে উচ্ছেদ চলিছে আৰু এই উচ্ছেদৰ বৃহৎ বহুজাতিক গোষ্ঠীক মাটি গোটাই দিয়াৰ ষড়যন্ত্ৰ চলিছে। অসমৰ মানুহৰ হাতত, খিলঞ্জীয়াৰ হাতত ভূমি সুৰক্ষা কৰাৰ কাৰণে আটাইতকৈ ডাঙৰ যিটো অস্ত্ৰ আছিলে সেইটো হ'ল যে তেওঁলোকক ভূমিৰ অধিকাৰ প্ৰদান কৰা আৰু ক্লজ 6 কমিটিৰ যি প্ৰতিবেদন, তাক প্ৰতিবেদনৰ ৰূপায়ণ কৰা। দুৰ্ভাগ্যবশতঃ আমাৰ চৰকাৰখনে আজিলৈকে সেই কাম কৰা নাই। আমি আকৌ এবাৰ কৈছোঁ যে যোৱা সময়ছোৱাত চৰকাৰে এখন শ্বেতপত্ৰ প্ৰকাশ কৰিব লাগে যে বসুন্ধৰা আঁচনিৰ জৰিয়তে প্ৰত্যেক জিলাটোৱে ভূমিৰ আবণ্টন বিচাৰিছিলে আৰু কিমানজন মানুহক ভূমিৰ আবণ্টন, কিমান পৰিমাণৰ ভূমি আবণ্টন দিয়া হ'ল। মই নিশ্চিত যে সেই যদি শ্বেতপত্ৰ প্ৰকাশ কৰে
তেতিয়াহ'লে এই কথা প্ৰকাশিত হ'ব যে যোৱা সময়ছোৱাত বহুতে চৰকাৰে খিলঞ্জীয়াৰ ভূমি কাঢ়ি নিয়াৰ যিটো ষড়যন্ত্ৰ কৰিছে সেই ষড়যন্ত্ৰ তেওঁলোক সফল হৈছে। অৰ্থাৎ খিলঞ্জীয়াৰ মাটি আমি প্ৰশ্ন কৰিম তেওঁলোকক যে আজি যেতিয়া বেদখলকাৰীক উচ্ছেদ কৰিছোঁ বুলি তেওঁলোকে দাবী কৰিছে, সেইটো সময়ত আমি তেওঁলোকক প্ৰশ্ন কৰিম চৰকাৰক যে কিমান খিলঞ্জীয়াক তেওঁলোকে মাটিৰ পট্টা দিলে তাৰ প্ৰমাণ ৰাজহুৱা কৰক, তাৰ শ্বেতপত্ৰ প্ৰকাশ কৰক। মুখেৰেতো ক'লেই নহ'ব উচ্ছেদ কৰিছোঁ বুলি। উচ্ছেদ কৰিছে, উচ্ছেদ কৰি 50,000 টকা দিছে আৰু বেলেগত সংস্থাপন দিছে। এইটো কেনেকুৱা ধৰণৰ উচ্ছেদ হ'ল? এইটো কেনেকুৱা ধৰণৰ উচ্ছেদ? সেইটো উচ্ছেদ কৰিবৰ কাৰণে আগতে তেওঁলোকক মাতিব লাগিছিল যে তোমালোকক এইখিনি পইচা দিলোঁ, এইখিনি মাটি দিলোঁ আৰু তোমালোক গুচি যোৱা। তাকে নকৰি পুলিচ মিলিটাৰী লগাই হুলস্থুল কৰাৰ কি প্ৰয়োজন আছে? অৰ্থাৎ এই গোটেই বস্তুটো যে এটা ৰাজনৈতিক নাটক। ইয়াক উচ্ছেদ কৰাৰো আচল উদ্দেশ্য নাই আৰু খিলঞ্জীয়াক ভূমিৰ সুৰক্ষা দিয়াৰ উদ্দেশ্য নাই। কেৱল আৰু কেৱল এই চৰকাৰখনৰ ৰাজনৈতিক স্বাৰ্থ সুৰক্ষিত কৰাৰ ইচ্ছা, সেই কথাটো বাৰে বাৰে প্ৰমাণিত হৈছে। আৰু সেইকাৰণে বাৰে বাৰে প্ৰশ্ন তোলা হৈছে, উচ্ছেদ যদি কৰিলা, বেদখলকাৰী যদি হয়, তেতিয়াহ'লে কিহৰ কাৰণে 50,000 টকা আৰু বেলেগত মাটি দিলা? ধলপুৰৰ মানুহক কিহৰ কাৰণে মাটি দিব লগা হ'ল যদি উচ্ছেদ কৰিছিলা বাংলাদেশী বুলি? আৰু যদি বাংলাদেশী হয়, কিয় তেওঁলোকক বিচাৰ কৰি পেলাই বাংলাদেশলৈ ঘূৰাই পঠিওৱাৰ ব্যৱস্থা কৰা হোৱা নাই? আমি শংকিত এইকাৰণে, আমি ইয়াক গৰিহণা দিছোঁ এইকাৰণে যে ইয়াৰ দ্বাৰা অসমৰ অতি মূল্যৱান মাটি আম্বানী আদানী আৰু আমাৰ মন্ত্ৰী বিধায়কসকলৰ পৰিয়ালৰ হাতত গতাই দিয়াৰ এটা চক্ৰান্ত চলিছে। আৰু সেই চক্ৰান্তৰে অংশ হ'ল আপোনাৰ এই তথাকথিত আপোনাৰ এই উচ্ছেদ অভিযান। সেইকাৰণে আমি ইয়াক গৰিহণা দিছোঁ। আমি এখানে ইয়াৰ অমানৱীয় আখ্যা দিছোঁ। এনেকুৱা কথা হোৱা নাই। আৰু চাওক ইমান ৰাজনৈতিক যে ইলেকশ্যন অহাৰ আগমুহূৰ্তত এনেকুৱা আদেশ কৰা হৈছে। কোনখন মানুহে ইয়াক সমৰ্থন কৰিছে? এই মতামত জনমত এটা বাংলাদেশীক তাৰ পৰা উচ্ছেদ কৰা বুলি পেলাই চৰকাৰে মানুহক বিলাব কৰিছে। তাৰমানে জীৱন বেলেগ এটা কথাটো যে 50,000 টকা দিব তাত কৰিছে। গতিকে এইটো সম্পূৰ্ণ ৰাজনৈতিক। আৰু খিলঞ্জীয়াৰ 55,000 বিঘা মাটি, খিলঞ্জীয়াৰ সমগ্ৰ অসমত এতিয়ালৈকে 55,000 বিঘা মাটি কাঢ়ি আনি কৰ্পৰেটক দিব খোজা হৈছে। আদানী, আম্বানী, পতঞ্জলি, অমিত শ্বাহৰ পুত্ৰ জয় শ্বাহ, এইবিলাকৰ সজাই দিয়া যিটো ষড়যন্ত্ৰ চলিছে তাৰ আমি বিৰোধিতা কৰিছোঁ। আৰু আমাক উত্তৰ লাগে যে আমাক খিলঞ্জীয়া মানুহক তোমালোকে মাটি পট্টা কেতিয়া দিবা বা কিমান দিলা এতিয়ালৈকে, তাৰ এখন বৰঠাকুৰ যেনে শ্বেতপত্ৰ প্ৰকাশ কৰে। কাৰণ ইলেকশ্যনৰ আগতে মানুহক বলীয়া কৰি এটা অমানৱীয় উচ্ছেদ চলাই বাংলাদেশীৰ বিৰোধিতা কৰিছোঁ বুলি কৈ অসমৰ মানুহৰ চকুত ধূলি দি নিৰ্বাচন খেলাৰ যিটো ষড়যন্ত্ৰ, এইটোক আমি বিৰোধিতা কৰিছোঁ। যিহেতু ধুবুৰী সমষ্টিত তেওঁলোকৰ ঘৰ মাটি বাৰী আছে এটা পৰিয়ালৰ, তেওঁলোকে গৈ আকৌ লখিমপুৰত গৈ তেওঁলোকে ফুকনহাটৰ উলুবাৰীটো মাটি দখল কৰিছে। ঠিক তেনেদৰে বৰপেটা এটা পৰিয়ালো তেনেকৈ গোৱালপাৰাত দখল কৰিছে। আচলতে এই এনেধৰণে নিজৰ মাটি বাৰী থকাৰ পাছতো তেওঁলোকে গৈ বেলেগ এটা ডিষ্ট্ৰিক্ট গৈ সমষ্টিত গৈ যদি তেওঁলোকে মাটি দখল কৰিব, এইটো আচলতে এনেকুৱা লোকসকলৰ ক্ষেত্ৰত কি কৰা হৈছে? তাতো মই কৰিছোঁ। তাতে কৈছোঁ বিজেপিয়ে যুক্তি দিছে যে মুখ্যমন্ত্ৰীয়ে পাৱাৰ প্ৰেজেণ্টেশ্যন দি পেলাই দেখুৱাইছে যে লাউখোলাৰ উদাহৰণ দিছে, লামডিঙৰ উদাহৰণ দিছে। তাত কিদৰে মানুহ থকা মানুহৰ পৰা গৈ পেলাই এখন অৰণ্য হৈছে, হাতী ঘূৰি আহিছে, কথাটো সেইটো ফেক্ট কৈছে। সেইটোৰ কাউণ্টাৰ হিচাপে কি ক'ব আপোনাৰ? বনাঞ্চলত মানুহক যদি বহিছে, সেই বনাঞ্চলৰ পৰা মানুহক আঁতৰাই দিয়াৰ, উঠাই দিয়াৰ, উচ্ছেদ কৰাৰ অধিকাৰ চৰকাৰৰ আছে। ইয়াতে দুটা কথা ইয়াত আছে। প্ৰথম কথাটো হ'ল যে মানুহ যেতিয়া বহিছিল প্ৰথম অৱস্থাত, তেতিয়াই আপোনাৰ এইবিলাকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল। তেওঁলোকে কোনেও সেইবিলাক নকৰিলে। দ্বিতীয় কথাটো হ'ল যে উচ্ছেদ যেতিয়া তেওঁলোকে কৰিছে, উচ্ছেদৰতো এটা পদ্ধতি আছে। যে আজি আপোনালোকৰ কি হৈছে চাওক, যে আপোনালোকে সব ঠাইতে যদি চাই দেখে যে কাকো কোনো ধৰণৰ নটিচ দিয়া নাই। ইভেন কোৰ্টে যেতিয়া তেওঁলোকক নটিচ দিবলৈ কৈছে, নটিচ নিদিয়াকৈ তেওঁলোকক আপোনাৰ উচ্ছেদ কৰা হৈছে। এটা নিৰ্দিষ্ট সময় দিয়া হৈছে। উচ্চতম ন্যায়ালয়ে কেনেকৈ উচ্ছেদ কৰিব লাগিব তাৰ এটা নিয়ম বান্ধি দিছে
যে ইমান দিনৰ সময় দিব লাগিব, 15 দিনৰ নটিচ দিব লাগিব, তেওঁলোকৰ কথা কোৱাৰ সুযোগ দিব লাগিব, তাৰ পিছতো তেওঁলোকক এটা নিৰ্দিষ্ট সময় দিব লাগিব যে ইমান দিনৰ ভিতৰত তোমালোকে অল্টাৰনেটিভ ব্যৱস্থা কৰা। বনাঞ্চলৰ ভিতৰত যিবিলাক মানুহে বসতি স্থাপন কৰি আছে তেনেকুৱা মানুহৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ নিয়ম মানি তেওঁলোকে কৰা কৰিছে, সেইটো কোনো কথা নাই। কিন্তু সেইটো নকৰি জোৰ জবৰদস্তি বুলডজাৰ লৈ ঘৰ ভাঙি দিয়া, ল'ৰা ছোৱালী মানুহক মৃত্যুৰ মুখলৈ ঠেলি দিয়া, এই যিবোৰ ঘটনা ঘটিছে এইবিলাক গৰিহণাযোগ্য অমানৱীয়। আমি কৈ আছোঁ বাৰে বাৰে সেইটো কথা, উচ্চতম ন্যায়ালয়ে যিটো কথা কৈ আছে আমি সেইটো কথা কৈ আছোঁ যে নিয়ম মানা, তোমালোকে নিয়ম মানা। কিন্তু তেওঁলোকে নিয়ম মানিবলৈ প্ৰস্তুত নহয়, কাৰণ নিয়মটো মানি যেতিয়া কামটো কৰিবলৈ যাব তেতিয়া এইবিলাক যে নাটকবিলাক যে কৰি আছে সেই ৰাজনৈতিক নাটকটো সুযোগটো নাথাকিব, সেইটোৱে কথা। গতিকে যিটো কাম আপুনি নিয়ম মানি কৰিব পাৰে সেইটো নিয়ম ভাঙি কিয় কৰিব লাগে আপোনালোকে? আৰু চৰকাৰৰ কামটো হ'ল আইন আদালতে যি নিৰ্দেশ দিছে সেই নিৰ্দেশ মানি চলা। চৰকাৰী মাটিত কোনোবাই বসবাস কৰি আছে তাক কেনেকৈ উচ্ছেদ কৰিব লাগিব তাৰ কাৰণে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰায় প্ৰদান কৰি থৈছে। গতিকে তেনেকুৱা এটা অৱস্থাত সেইবিলাকক গুৰুত্ব নিদি কেৱল ৰাজনৈতিক স্বাৰ্থত যি ধৰণে উচ্ছেদ কৰিছে সেইটোৰ আমি বিৰোধিতা কৰিছোঁ। চৰকাৰৰ ক্ষমতাক আমি প্ৰশ্ন কৰা নাই, চৰকাৰৰ ক্ষমতা আছে, কিন্তু ক্ষমতাৰ ব্যৱহাৰটো কেনেকৈ কৰিব সেইটোহে গুৰুত্বপূৰ্ণ কথা। সেইটো এটা ক্ষমতা অপব্যৱহাৰ হৈছে। ৰাজনৈতিক প্ৰশ্ন এটা কৰোঁ। কালি ৰাহুল গান্ধীটো অলপ ৰাজনৈতিক প্ৰশ্ন আমি অলপ কথাটো নাহে। এই উচ্ছেদৰ প্ৰশ্নটো কৰি পেলাই আমি কৈছোঁ যে এখেতসকলে দুজনে ইতিমধ্যে খুব পৰিষ্কাৰকৈ আপোনালোকক এটা কথা ক'লে। মই অন্য এটা কথাৰ প্ৰতি আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ, সেইটো হৈছে ইয়াত যিবিলাক ঠাইত উচ্ছেদ হৈছে সেই ঠাইবোৰ কি? সেই ঠাইবোৰ হৈছে মূলতঃ মানে সিহঁতে কি ক'ব আমাৰ যিবোৰ ভূমিপুত্ৰ আৰু ধৰ্মীয় সংখ্যালঘুসকলৰ ঠাইবোৰ, আৰু তাৰ ঐতিহাসিক প্ৰেক্ষাপটটো আমাৰ এই বিবৃতিটোত আছে। অন্য এটা কথা মই ক'ব বিচাৰিছোঁ এইটোৱে যে অসমখনত এই বাংলাদেশী আজি 40 বছৰ আৰু আগৰ পৰা আমি এই বস্তুটো শুনি আহিছোঁ, আৰু এই বাংলাদেশীৰ প্ৰশ্নটোৰ পৰাই এতিয়া কি অৱস্থা পাইছে আমি এই কথাটো দেখিছোঁ। সংখ্যালঘু আজি এখন সমাজত সকলো অংশৰ জনসাধাৰণ থাকিব, সকলো অংশৰ জনসাধাৰণ এখন সমাজত থাকিব, আৰু ষ্টেটৰ ৰাষ্ট্ৰৰ দায়িত্বটো কি? আমেৰিকাত আপোনালোকে এটা কথা গম পায় যে আমেৰিকাত যেতিয়া ডোনাল্ড ট্ৰাম্প এইবাৰ যেতিয়া প্ৰেচিডেণ্ট হৈ পেলাই শপত লৈছিল তাত এগৰাকী বিশ্বপে বৰ গুৰুত্বপূৰ্ণ কথা এটা কৈছিল। তেওঁ কৈছিল যে যিবোৰ মানুহে হোটেলত কাঁহী চাফা কৰে, খোৱা বাচন বৰ্তন চাফা কৰে, যিবোৰ লেবাৰাৰ তাৰ কাৰোবাৰ হয়তো কিবা ডকুমেণ্ট নাথাকিবও পাৰে, কিন্তু তুমি তেওঁলোকৰ প্ৰতি দয়া পৰামৰ্শ হ'ব লাগিব। ডোনাল্ড ট্ৰাম্পৰ সন্মুখত এই কথাটো কৈছে। আজি যিসকল লোক এই ধৰ্মীয় সংখ্যালঘু বা অন্যান্যসকল তেওঁলোক আমাৰ অসমৰ তেওঁলোক নাগৰিক হয়নে নহয়? তেওঁলোক ভাৰতৰ নাগৰিক হয়নে নহয়? যদি হয় আমি এটা জনগোষ্ঠীৰ বিৰুদ্ধে উচ্চতাই আমি ৰাজনীতি কৰিম নে আমি সকলোকে সামৰি এই জনগোষ্ঠীসমূহৰ মাজত যাতে এক ধৰণৰ বুজাবুজি সম্প্ৰীতিৰ মনোভাৱ এটা গঢ় লৈ উঠে সেই কামটো কৰিব। গতিকে সেইটো কিন্তু অত্যন্ত গুৰুত্বপূৰ্ণ, আৰু সেই ৰেছপনচিবিলিটিটো ষ্টেটৰ, ৰাষ্ট্ৰৰ সেই দায়িত্বটো যে হয় শান্তনু বৰঠাকুৰে যিটো কথা কৈছে যে আজি যদি চৰকাৰী মাটিত তেওঁলোকে বেদখল কৰিছে, হয় বেদখল কৰিছে, তেতিয়াহ'লে তাৰ যিটো নিয়ম কানুন আছে সেই নিয়ম কানুন মাতি আপোনালোকে তাক বেদখল উচ্ছেদ কৰক, আৰু লগতে তাৰ যিটো ক্ষতিপূৰণৰ প্ৰশ্ন আছে। বহুত মানুহ ক'ৰ পৰা আহিছে যে তেওঁলোক আহিছে, তেওঁলোক গৰাখহনীয়া বানপানী, তেওঁলোকৰ মাটি গুচিব, কোনোবা দুজন যে আছে তেওঁলোকৰ অমুকটো মাটি আছে, তমুকটো মাটি আছে, সেই কথাটো অস্বীকাৰ নকৰো, থাকিব পাৰে। কিন্তু বেছিভাগ মানুহে হৈছে যে তেওঁলোক এই ধৰণৰ গৰাখহনীয়া বানপানী আৰু অন্য প্ৰাকৃতিক দুৰ্যোগৰ ফলত মাটি বাৰী হেৰুৱাই তেওঁলোকে আহি এই ধৰণৰ জেগাত বহিছে,
গতিকে তেওঁলোক আমাৰ সমাজৰ অংশ হয় যদি তেওঁলোক আমাৰ সমাজৰ অংশ হয় গতিকে তেওঁলোকৰ প্ৰতি এটা সুবিচাৰ কৰিব লাগিব নে নালাগিব ভূপেন হাজৰিকাই কেতিয়া কৈছিলে যে আমি শৰীৰৰ অন্তৰটো ক'ৰবাত খুঁত থাকে কোনোবা যদি পিছ পৰি থাকে তেওঁলোকক আগবঢ়াই লৈ অহাটো তেওঁলোকক আমাৰ এটা সমমৰ্যাদা দি আগবঢ়াই লৈ অহাটো আমাৰ কৰ্তব্য নহয় জানো নে তাৰ পৰিৱৰ্তে আমি এইটো কৰি দিম এটা জনগোষ্ঠীক আন এটা জনগোষ্ঠীৰ বিৰুদ্ধে আমি উচ্চতাম আমি সেই কথাটোৰ বিৰুদ্ধে কৈছোঁ আৰু সেইকাৰণে ইয়াক অমানৱীয় বুলি যে কৈছোঁ এইটোৱে অমানৱীয় যে ষ্টেটৰ এইটো ৰেছপনচিবিলিটি কোনোবাই অনিয়ম কৰিছে তেওঁলোকক নিয়মৰ মাজলৈ আনক আৰু কিন্তু তেওঁলোকৰ দায়িত্ব লোৱাটো এই ষ্টেটৰ কৰ্তব্য হ'ব নেকি আমাৰ ক'বলগীয়াটো কৈ দিছোঁ বাকী মই তোমালোক বুলিয়ে কৈছোঁ আৰু গোটেইবিলাকতো মোৰ কলিগেই আগত গতিকে নিজৰ মতে এটা ব্যাখ্যা কৰিলে ভাল মানে খুব জৰুৰী বিষয় কিবা ক'বা অৱলম্বন কৰিছে অমানৱীয়ভাৱে উচ্ছেদ অভিযানখন চলাইছে গতিকে তেওঁলোকক বা সাধাৰণ জনসাধাৰণক এনে সচেতন কৰাৰ উপৰিও ইয়াৰ পিছত ইয়াৰ ৰণকৌশল কি হ'ব যাতে চৰকাৰে এনেধৰণৰ পদক্ষেপ লোৱাৰ পৰা দূৰত থাকে আমাৰ পদক্ষেপ আমি নাগৰিক হিচাপে ৰাইজক আহ্বান জনাব পাৰোঁ ৰাইজক সজাগ কৰিব পাৰোঁ ৰাইজক সচেতন কৰিব পাৰোঁ আৰু আইনৰ যি ব্যাখ্যা দাঙি ধৰিলে বৰঠাকুৰে সেই ধৰণৰ আমি ব্যাখ্যা বা আইনে কি কৈছে ন্যায়ালয়ে কি কৈছে এই কথাটো আমি ৰাইজক ক'বও পাৰোঁ আৰু সেই কথা আমি কম আপোনালোকৰ জৰিয়তে ৰাইজক আমি কওঁ গতিকে এটা জনমত গঠনত আটাইতকৈ ডাঙৰ ভূমিকাটো সংবাদ মাধ্যমৰ এতিয়া সংবাদ মাধ্যমে যদি সেই এজেণ্ডা লৈ পেলাই কাম কৰে চৰকাৰী এজেণ্ডা এটা থাকে মুখ্যমন্ত্ৰী এটা এজেণ্ডা থাকে আৰু এই ধৰণৰ এটা ৰাজহুৱা এজেণ্ডা থাকে সেইমতে কাম কৰিবৰ কাৰণে আমি ৰাইজক আহ্বান জনাম আপোনালোকক কিয় মাতিছোঁ আপোনালোকৰ জৰিয়তে আমি বিচাৰিছোঁ এটা প্ৰবল জনমত গঢ়ি তোলক আৰু এইটো কওঁ লগতে মোৰ ব্যক্তিগত অভিজ্ঞতা আমাৰ তিনিজনৰে আছে এইটো অভিজ্ঞতা যে আমি অসমৰ বিভিন্ন ঠাইত উচ্ছেদৰ সময়লৈ গৈছোঁ প্ৰতিবাদস্থলীলৈ আপুনি গৈ আহিছে এওঁ গৈছে মই মিকিৰ বামুণীৰ পৰা আৰম্ভ কৰি কাৰ্বি আংলং এইবিলাক সকলোতে আমি মাত মাতিছোঁ গৈছোঁ হাজাৰ হাজাৰ মানুহৰ তাত সমাৱেশ হৈছে এই কথাটো মনত ৰাখিব লাগিব যে ৰাইজে অস্ত্ৰ নাই তেওঁলোকৰ মেচিনেৰী নাই তেওঁলোকৰ কোনো সংবাদ মাধ্যম অলপ আছে কিন্তু অনবৰত সংবাদ মাধ্যমেও তেওঁলোকৰ লগত লাগি থাকিব পৰা নাই গতিকে তেওঁলোকে প্ৰতিবাদ কৰিছে এইটোৱে হৈছে আজি আটাইতকৈ ডাঙৰ সত্য আৰু এই প্ৰতিবাদ নাই হোৱা বুলি কোনোবাই যদি কয় আমাৰ আপত্তি আছে কাৰণ আমি নিজেই দেখিছোঁ এই প্ৰতিবাদৰ আমি থলীলৈ গৈছোঁ তেওঁলোকক সমৰ্থন কৰিছোঁ এতিয়া চৰকাৰে যাতে কৰিব নোৱাৰে বাধা দিবৰ কাৰণেই আপোনালোকক মাতি আনি এই কথাখিনি কৈছে সেইটোৰে অংশ এইটো আপোনালোকক ক'ব খুজিছোঁ যে চৰকাৰক আপোনালোকে সতৰ্ক কৰি দিয়ক আৰু ইয়াৰ পৰিণতি এই খিলঞ্জীয়া মানুহক যিধৰণে তেওঁলোকে জোকাই লৈছে যিধৰণে তেওঁলোকে ভাবিছে যে আমাক দেখা নাই মুখ্যমন্ত্ৰীয়ে ভাবিছে মোৰ ষড়যন্ত্ৰ চক্ৰান্তবোৰ ৰাইজে দেখা নাই কিন্তু নহয় আপোনালোকে গৈ যাওক ফিল্ড ৰিপৰ্টিং কৰক দেখিব যে ৰাইজে ভালদৰে বুজি উঠিছে গতিকে ট্ৰাইবেল মানুহক যিধৰণে অত্যাচাৰ কৰিছে ইয়াত আপোনাৰ দেখি শ্লোগান দিলে কি হ'ব সেইকাৰণে আমি কৈছোঁ যে প্ৰতিবাদ থমকি নৰয় প্ৰতিবাদ বন্দুক বেৰিনেটেৰে কেতিয়াও শেষ কৰিব নোৱাৰে আৰু এই এটা উচিত কামত এইটো যে অধিকাৰৰ প্ৰশ্ন মাটি ভেটি জাতি মাটি ভেটিৰ কথা ইয়াত জড়িত হৈ আছে গতিকে ই আগবাঢ়িব আৰু চৰকাৰে এদিন নেগুৰ পেলাই দিবলৈ বাধ্য হ'ব আৰু এটা কথা মই কওঁ সেইটো হৈছে এই যে এটা ভণ্টিজনীয়ে খুব ভাল প্ৰশ্ন এটা কৰিছে যে এই যিখন সংবাদ মেল চাবলৈ গ'লে এই সংবাদ মেলখনো কিন্তু এটা প্ৰতিবাদৰে অংশ এইটো কেৱল ইনফৰ্ম কৰাৰ কাৰণে জনোৱাৰ কাৰণে এই সংবাদ মেলখনো এটা প্ৰতিবাদৰ অংশ বুলি আমি ধৰিছোঁ চাহ আছে দে চাহ
অঁ মই সাংবাদিক বন্ধুসকলক মই আদৰণি জনাইছোঁ। আমাৰ তিনিজনৰ হৈ মোৰ বৰফালে আপোনালোকে চিনি পাইছে পৰেশ মালা